অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৬তম সমাৱৰ্তন সম্পন্ন অৰুণাচল প্ৰদেশৰ বনৌষধি চিকিৎসা বিশেষজ্ঞ ইয়ানুং জেহেম লিগলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৬তম সমাৱৰ্তন আজি যোৰহাটস্থিত মূল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত এই সমাৱৰ্তন আদৰণি ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দ্ৰ ডেকাই অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কুটায়ে অনলাইন যোগে সমাৱৰ্তন ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত সন্মানীয় অতিথি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে এই সমাৱৰ্তনে অৰুণাচল প্ৰদেশৰ বনৌষধি চিকিৎসা বিশেষজ্ঞ ইয়ানুং জেহেম লিগক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় সমাৱৰ্তনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯খন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে PhD লাভ কৰা ৫৮১ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰাৰ লগতে সোণৰ পদক আৰু অন্যান্য পুৰস্কাৰসমূহ প্ৰদান কৰা হয় যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ মাননীয় মহামান্য ৰাজ্যপাল মহাশয়েও সেই কথাটোৱে কৈছে আৰু অনুভৱ কৰিছোঁ যে সঁচা অৰ্থত মহিলা সবলীকৰণ হৈছে শিক্ষা দীক্ষা সকলো দিশতে মহিলাসকল যথেষ্ট আগবাঢ়ি গৈছে আজি যিবিলাকে PhD ডিগ্ৰী লাভ কৰা দেখিলোঁ তাৰ বেছিভাগেই মহিলা বা মাষ্টাৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন লৈছে কৃষি বিশ্ববিদ্যালয়ৰ পৰা এইটো আমাৰ কাৰণে এটা আশাৰ বতৰা আৰু গৌৰৱৰো কথা মই আটাইকে ২৬ সংখ্যক এই কনভকেশ্যনত কৃষি বিশ্ববিদ্যালয়ৰ উপস্থিত থাকি অত্যন্ত আনন্দিত হৈছোঁ আৰু সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ এটা ৰাজনৈতিক কথা হ'ল আপোনালোকৰ তালিকা কেতিয়া হেৰি কৰিব তালিকা সময় সমাগত হয় আপুনি ঠিকেই কৈছে গতিকে আমাৰ দলৰ ভিতৰতো কথা বতৰাবিলাক চলি আছে আৰু বিজেপিৰ লগতো কথা বতৰা চলি আছে এতিয়ালৈকে ফাইনেল হোৱা নাই দাদা দেৰগাঁৱৰ কিয় যথেষ্ট চৰ্চাত আছে দুইটা চৰ্চাত আছে অসম গণ পৰিষদে বিচাৰে যে আটাইকেইটা এইকেইটা পূৰ্বৰ থকা চিটসমূহ অগপৰ দখলত থাকক অগপৰ হাততেই থাকক এই কথাটো অগপই বিচাৰে আৰু এই কথাখিনি আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বক আমি অৱগত কৰিছোঁ মিত্ৰতাৰ ক্ষেত্ৰত কোনোবা এটা চিট হয়তো এৰিবলগীয়া হ'ব পাৰে নেকি বা দেৰগাঁও নাই মই নিৰ্দিষ্ট চিটৰ কথা নকওঁ যিহেতু বেলেগ বেলেগ জিলাতো আমাৰ প্ৰাৰ্থী আছে যাৰ সাংগঠনিক ভেটি যথেষ্ট মজবুত কিছুমান সমষ্টিত গতিকে অলপ ইফাল অলপ চলপ কৰিবলগীয়া হ'ব পাৰে ক'ত হ'ব ক'ত নহ'ব এতিয়াই যিহেতু ফাইনেল হোৱা নাই কোৱা নাই মই অতি সোনকালে হ'ব বুলি আশা কৰিছোঁ ঠিক আছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996